ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ব্যস্ত কংগ্ৰেছ। বকুৰ বনগাঁৱত দলীয় প্ৰাৰ্থীৰ গৈ প্ৰচাৰ এপিচিচিৰ সভাপতি ভূপেন বৰাই। এইফালে নিৰ্বাচনী সভাত টংকেশ্বৰ ৰাভা সন্দৰ্ভত সৰব হৈ পৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ। জনজাতি ভাইসকলৰ কাৰণে চিন্তা কৰা নেতাজন কোন আছিল, কোনে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল? পৰৱৰ্তী সময়ত তৰুণ গগৈদেৱৰ দিনত এই প্ৰক্ৰিয়াই এক বিশেষ প্ৰতিষ্ঠা লাভ কৰিছিল। আজি সকলে বৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, একেবাৰে ৰাভা হাছং বাপেকে বনাই দিছে, তাহাঁতৰ বাপেকে বনাই দিছে ৰাভা হাছং। নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছে জয় হৈ দেখাব, সাৱধান থকা তোমালোক। প্ৰথমৰ পৰাই গোটেইকেইটা সমষ্টিত খেলিম বুলি ভবাও নাছিলোঁ। বহুতে এপ্লাই কৰাৰ কাৰণে আমি দিছিলোঁ। তাৰ ভিতৰত 2-4জনে ভয় ভাবুকি প্ৰলোভনৰ সন্মুখীন হৈ পেলাই আত্মসমৰ্পণ কৰিছে। বাকীসকলে যুঁজি আছে। এনেকুৱাতো আত্মসমৰ্পণকাৰী থাকেই, চবতে থাকে। ৰামায়ণতো আছিলে, মহাভাৰততো আছিলে, এতিয়াও আছে। গতিকে আজি যি 30গৰাকী ফিল্ডত আছে, আমি তেওঁলোকক লৈ পেলাই সৰ্বশক্তিৰে চেষ্টা কৰিম। আৰু মই ধন্যবাদ দিম আমাৰ 5গৰাকী বিধায়ক, আমাৰ চেয়াৰমেন প্ৰণয় ৰাভা, আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ সকলোৱে কাম কৰি আছে। আৰু খুব আশাবাদী যে ৰাভা হাছঙত যিহেতু 2026ত আমি আহি আছোঁ, গতিকে 6-7 মাহে বিজেপি আছে। গতিকে 6-7 মাহত বিজেপিয়ে কিটো কৰি দিব? যেতিয়া কংগ্ৰেছ ক্ষমতালৈ আহিব, তেতিয়া ৰাভা হাছঙৰ উন্নয়ন ত্বৰান্বিত হ'ব, ইয়াৰ লুণ্ঠনটো বন্ধ হ'ব।